স্টুডেন্টস আজিৰ ক্লাছত আমি পঢ়িম কোশ্চেন নম্বৰ 6 তো সো কোশ্চেন নম্বৰ 6 তো আমাৰ হাতত আছে তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত লিখা তলৰ সংখ্যাবিলাক কি কৰিব লাগিব আমাৰ প্ৰামাণিক ৰূপত লিখিব লাগিব মানে 10 পাৱাৰ আকাৰত লিখিব লাগিব তাৰ মানে 10 আনিব লাগিব আমাৰ আৰু এই প্ৰামাণিক ৰূপবিলাক তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট প্ৰামাণিক ৰূপ সাধাৰণ ৰূপ এই দুটাৰ পৰা এটা কোশ্চেন ফিক্স আহে হল গতিকে অলপমান মনোযোগ দিয়ে একেবাৰে ভেৰি ইজি অংক তোমালোকে ইমান টেনচন ল'ব নালাগে তোমাৰ সংখ্যাটো দি আছে এটো হয়নে এটা ডাঙৰ সংখ্যা দি আছে গতিকে এই সংখ্যাটো আমাৰ হৰুকে লিখিব লাগিব আমাৰ প্ৰামাণিক ৰূপ হৈ যাব সো কি কৰিবা তুমি ইয়াতে একেবাৰে ইজি পদ্ধতিত মই কৈ দিম যে কি কৰিব লাগিব তোমালোকে মনত ৰাখিবা এই যেটো সংখ্যা দি আছে এই সংখ্যাটো চোৱা দশমিক নাই আমাৰ আছে নেকি দশমিক এটো কিন্তু কমা লাষ্টত দশমিক আছে বুলি তুমি ধৰি লবা যদি কোনো সংখ্যাৰ ভিতৰত দশমিক না থাকে তেনেহলে একেবাৰে লাষ্টত এটা দশমিক আছে বুলি তুমি ধৰি লবা মনে মনে ধৰিবা আচ্ছা এতিয়া তুমি কি কৰিবা যেহেতু দশমিকটো ইয়াতে আছে মানে নাই ইয়াতে লাষ্টত আছে এই দশমিকটো তুমি কি কৰিবা একেবাৰে এই 3 আৰু 4 ৰ মাজত লৈ আহিবা তেনেহলে 3 আৰু 4 ৰ মাজত লৈ আহিলে কি এনেকৈ হ'ব 3.43 দশমিকৰ পিছত এই 0 বিলাক আৰু দিব না লাগে হনে নাই তোমালোকে নিশ্চয় জানা দশমিকৰ পিছত 0 থাকিলে এইবিলাক দিব না লাগে গতিকে ইয়াতেও নিদিও এই আগৰ নিয়মত এতিয়া তুমি কি কৰিবা ইয়াতে ইনটু লিখিবা ইনটু 10 এটা দিবা বুজি পালা কি কাৰণে 10 দিবা কাৰণ দশমিকটো তুমি শিফট কৰিছা দশমিকটো তুমি সলনি কৰিছা দশমিকৰ স্থান সেই কাৰণ 10 এটা দিব লাগিব এতিয়া 10 ৰ ওপৰত পাৱাৰটো দিব লাগিব কিমান বাৰ শিফট কৰিছা চোৱা 1 গড় 2 গড় 3 গড় 4 গড় 5 গড় 6 গড় গতিকে 10 ৰ ওপৰত পাৱাৰ 6 দিব লাগিব এতিয়া কথা হল পাৱাৰ 6 যে দিম এটো প্লাস হ'ব না মাইনাস হ'ব এতিয়া চোৱা তা হেটো কেনেকৈ কবা দশমিকটো তুমি কোন পিনে লৈছা দশমিকটো চোৱা বাও পিনে শিফট কৰিছা হনে নাই বাও পিনে শিফট হৈছে গতিকে আমাৰ পাৱাৰ কি হ'ব প্লাস হ'ব বুজি পালা যদি দশমিক বাও পিনে শিফট হয় মানে যায় তেনেহলে কি হ'ব পাৱাৰটো প্লাস হ'ব সদায় বুজি পালা বাও পিনে গলে প্লাস কনফিউজ কিন্তু নহবা বাও পিনে গলে প্লাস হো পিনে গলে কি হ'ব মাইনাস ইয়াতে কেই গড় গৈছে 1 গড় 2 গড় 3 গড় 4 গড় 5 গড় 6 গড় গৈছে গতিকে পাৱাৰ 6 দিব লাগিব প্লাস এই কাৰণে দিব লাগিব কাৰণ বাও পিনে আহিছে হল এটো आंसर একেবাৰে ইজি অংক তোমালোকে ইমান টেনচন ল'ব নালাগে আৰু এই ইজি অংক তথাপি তোমালোকৰ পৰীক্ষাত আহে হল একেবাৰে ভেৰি ইজি অংক এটো তোমালোকে নিশ্চয় এটো কৰিব পাৰিবা কি কৰিব লাগিব দশমিক আছে নেকি এই গোটেই বিলাক কিন্তু কমা আমাৰ হল দশমিক দিয়া নাই দশমিক নাই মানে কত ধৰিবা মনে মনে লাষ্টত ধৰিবা তেনেহলে দশমিক আনিব লাগিব কত একেবাৰে আগত একেবাৰে এইটো পয়েন্টত 7 ৰ মাজত হল 7 ৰ পিছত আনিব লাগিব গতিকে 7 ৰ পিছত দশমিক দি দিলা তাৰ পিছত চোৱা 004 ইমানখিনি লৈকে কিন্তু দিব লাগিব কাৰণ 4 আছে আমাৰ দশমিকৰ পিছত গতিকে 4 লৈকে দিব লাগিব ইয়াৰ পিছত যিবিলাক 0 আছে এইবিলাক আৰু দিব না লাগে হল ইয়াৰ পিছত আৰু 0 বিলাক দিব না লাগে বুজি পালা কথাটো তাৰ মানে এইবিলাক না লাগে এতিয়া ইনটু এটা দিবা 10 এটা লগাই দিবা হন নাই আগৰটো নিচিনা দশমিক শিফট কৰিলে ইনটু এটা 10 দিব লাগিব বুজি পালা কথাটো এতিয়া 10 ৰ ওপৰত পাৱাৰ দিব লাগিব এতিয়া কথা হল পাৱাৰ কিমান দিবা কিমান গড় গৈছে চোৱা কাউন্ট কৰা 1 2 3 4 5 6 7 8 9 10 হনে না 10 গড় গৈছে গতিকে 10 পাৱাৰ কিমান হ'ব 10 বুজি পালা এতিয়া কথা হল মাইনাস হ'ব না প্লাস হ'ব এটো চোৱা বাও পিনে আহিছে হন নাই গতিকে প্লাস হ'ব গতিকে এটো आंसर হল একেবাৰে ভেৰি ইজি অংক তোমালোকে এটা যদি ভালকে পঢ়া বাকি গোটেই বিলাক একেই পদ্ধতি এটো কৰিব পাৰিবা নিশ্চয় এতিয়া 3 নম্বৰটো চোৱা ইয়াতে চোৱা এটো কিন্তু দশমিক দিয়া আছে তোমাৰ এটো দশমিক দিয়া আছে সো দশমিকটো তোমাৰ কত লব লাগিব দশমিকটো তোমাৰ এই 1 আৰু 5 ৰ মাজত লব লাগিব তাৰ মানে দশমিক বিলাক তোমাৰ 1 6 7 9 ইয়াৰ মাজত ৰাখিব লাগিব হল এনেকুৱা কথা তাৰ মানে তেনেহলে দশমিকটো লৈ যোৱা কত 1 আৰু 5 ৰ মাজত হল ইনটু 10 পাৱাৰ দি দিয়া আগতে 0 দিব না লাগে দশমিকৰ আগতে বিলাক 0 থাকে হল সেই কাৰণ ডাইৰেক্ট আমি কি লিখি দিছো 1.5 লিখি দিছো এতিয়া কথা হল 10 ৰ ওপৰত পাৱাৰ কিমান দিবা 1 2 3 4 5 6 7 গতিকে পাৱাৰ কিমান হ'ব 7 হাত এটা কথা হল প্লাস হ'ব না মাইনাস হ'ব পাৱাৰ দশমিক এইবাৰ কোন পিনে গৈছে এইবাৰ কিন্তু হো পিনে গৈছে হো পিনে গলে কি হ'ব মাইনাস বুজি পালা কথাটো একেবাৰে সহজ হো পিনে গলে মাইনাস বাও পিনে আহিলে প্লাস এটো কৰিব পাৰিবা এটা এটো তোমালোকে কমেন্ট বক্সত কৰিবাচোন কি হ'ব কৰি দি আছো ইয়াত কি হ'ব চোৱা দশমিক ইয়াতে আছে গতিকে এইটো ইয়াতে দিব লাগিব মানে নাই ইয়াতে দিলে কি হ'ব চোৱা এটো তোমাৰ
1.436 এর নিচিনা দেখা যাব হনে নাই দশমিকটো ইয়াতে আনিলে কি হ'ব 1.436 হল আগত 0 বিলাক দিব না লাগে কারণ দিয়া নাই ইনটু 10 দিব লাগিব এতিয়া কথা হল 10 এর উপৰত কিমান দিবা কাউন্ট কৰা কিমান দিবা 1 2 3 4 5 5 10 এর উপৰত পাওয়ার 5 এটা কথা হল মাইনাস হবে না প্লাস হবে যেহেতু হো পিনে গৈছে গতিকে মাইনাস হল সো आंसर আমার হৈ গল সো কোশ্চেন নাম্বার 6 তো আমার কারণে বহুত ইম্পর্টেন্ট আছিল গতিকে কোশ্চেন নাম্বার 6 এর অঙ্কবিলাক একেবারে ইজি এতিয়া হা কোশ্চেন নাম্বার 7 লৈ সো কোশ্চেন নাম্বার 7 তো আমার হাতত আছে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা তলৰ এই সংখ্যাবিলাক আমাৰ সাধাৰণ ৰূপত প্ৰকাশ কৰিব লাগিব ইয়াৰ আগত 6 নম্বৰ অঙ্ক যেটো কৰা হল তাৰ উলটাটো তাৰ আগত কি আছিল আমাৰ সাধাৰণ ৰূপত আছিল আমি প্ৰামাণিক ৰূপত লিখিছিলো হনে নাই এবাৰ আমাৰ কি দিয়া আছে प्रामाणिक रूपत दिया আছে সাধারণ রূপত লিখিব লাগিব ইয়াত 10 পাওয়ার আকারত আছে নাই 10 পাওয়ার আকারত আছে মানে प्रामाणिक रूपত আছে এই प्रामाणिक রূপৰ বিলাক উলটাই আমাৰ কত লব লাগিব সাধারণ রূপত লব লাগিব সো তাৰ কাৰণে তুমি কি কৰিবা ইয়াতে সোৱা বহুত পদ্ধতিত কৰিব পাৰা একেবাৰে সহজ যেটো হেইটো কৰি দিম ইয়াতে সোৱা আমার এটা দশমিক আছে না এটার ক্ষেত্রে দশমিকটা উঠাই দাও সহজ হয়ে যাব দশমিক কেনেকে উঠাবো লাগে 1 0 0 0 1 দি দিলা দশমিক গুছি গল তলত কি দিব লাগিব 1 এর পিছত 0 দিব লাগিব কেটা এটা দুটা তিনটা চাৰিটা চাৰিটা 0 দিব লাগিব কি কারণে চাৰিটা দিব লাগিব কারণ দশমিকটো উঠি পিনে এই ঠাইত গৈছে হয় না দশমিকটো উঠি পিনে ইয়াত গৈছে গতিকে আমার কি দিব লাগিব চাৰিটা শূন্য দিব লাগিব এতিয়া ইনটু 10 টু দি পাওয়ার কিমান আছে আমাৰ 9 10 টু দি পাওয়ার 9 মানে কিমান হ'ব আমাৰ 10 এর পিছত আমাৰ 0 কেটা আছে 9টা আছে তার মানে 10 এর পিছত আমি 0 দিম কেটা 9টা হল বুজি পালা প্লাস 9 যেটো আছে আমাৰ 9টা 0 হোভালে দিব লাগিব ইয়াতে 4টা 0 আমাৰ ক্যান্সেল যাব তলত আমাৰ উপৰত 4টা 0 আমাৰ ক্যান্সেল যাব তেনহলে থাকিব কি আমাৰ 1 0 0 0 1 হনে নাই তলত 1 থাকে লন তো তলত লিখিব না লাগে তার পিছত সোয়া ইনটু 1 এইখিনিৰ লগত 1 পূৰণ কৰিলে কি হ'ব এইখিনি হ'ব হনে নাই আৰু 0 কেটা থাকিল আমাৰ 3টা 5টা হনে নাই 5টা 0 দি দিয়া হল এইটো কি আমাৰ সাধাৰণ ৰূপ বুজি পালা একেবাৰে ইজি তার পিছত সোয়া এইটোৰ ক্ষেত্ৰতে একই কথা ইয়াতে সোয়া পাওয়ার এবাৰ কি আছে মাইনাস আছে গতিকে যদি পাওয়ার মাইনাস আছে কিমান আছে 6 আছে গতিকে দশমিক বর্তমান ইয়াতে আছে গতিকে তোমার 6 গড় আগতে কি আনিব লাগিব দশমিক আনিব লাগিব তার কারণে আগত যেহেতু এক সংখ্যাই নাই গতিকে আমার 0 দি লব লাগিব তার কারণে তুমি কি কৰিবা 0 লগাই দিয়া 0 0 0 0 0 এটা হল এটা দুটা তিনটা চাৰিটা পাঁচটা হল আৰু ইয়াতে একবাৰ শিফট হ'ব গতিকে ইয়াতে কি দিবা তুমি 3 দিবা 0 দিবা 2 দিবা ইনটু আমার হৈ যাব এইখিনি কাম হৈ যাব ইয়াতে তুমি এটা বস্তু লক্ষ্য কৰা এতিয়া আগতে দশমিক ইয়াতে আছিল মানে নাই ইয়াতে আছিল তুমি দশমিক সোয়া ইয়াতে লৈ আহিছা তেনহলে 1 গড় 2 গড় 3 গড় 4 গড় 5 গড় 6 গড় আহিছে না নাই 6 গড় আমার কি আহিছে বাও পিনে আহিছে যদি বাও পিনে আহিছে এই মাইনাসটা আমার গুছি যাব গতিকে এই 10 পাওয়ার 6 আৰু না থাকে যেহেতু দশমিকটো আমি 6 গড় আনিছো পাওয়ার 6 আছিল গতিকে আমার গুছি যাব গতিকে আমার आंसर কি হবে এইটোই কি হবে নির্ণয় आंसर একেবারে ভেরি ইজি অঙ্ক তোমালোকে দুইবার প্র্যাকটিস কৰিলে হৈ যাব হল সো কোশ্চেন নাম্বার 7 তো হৈ গল সো ইয়াৰ পৰৱৰ্তী ভিডিওতে আমি আলোচনা কৰিম কোশ্চেন নাম্বার 8 আৰু কোশ্চেন নাম্বার 8 তো ইম্পর্টেন্ট কোশ্চেন হয় একেবারে সিম্পল কোশ্চেন 8 নাম্বার তো সো ইয়াৰ পৰৱৰ্তী ভিডিওতে আমি আলোচনা কৰিম কোশ্চেন নাম্বার 8 9 10 বাকি কোশ্চেন বিলাক সো তাৰ কাৰণে তোমালোকে কি কৰা চেনেলটো সাবস্ক্রাইব কৰা আৰু বেল আইকনটো দবাই দিয়া আৰু এটা লাইক কৰি দিয়া সো আজিলৈ থ্যাংক ইউ